হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ চেনেল আদিবাথলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে ল অফ এক্সপনেণ্টৰ মই সূত্ৰ পঢ়াই আছিলোঁ, দুটা সূত্ৰ ইতিমধ্যে শিকালোঁ। আজি মই 3 নম্বৰ সূত্ৰটোৰ পৰা আৰম্ভ কৰিছোঁ। ধৰক যদি এম টু দি পাৱাৰ এন, তাৰ মানে সূচকৰ ওপৰত যদি সূচক থাকে, পাৱাৰৰ ওপৰত যদি পাৱাৰ থাকে, তেতিয়াহ'লে কি হ'ব? এই পাৱাৰকেইটা কি হ'ব? মাল্টিপল হ'ব। আমি যদি উদাহৰণ এটা লওঁ, এক্সাম্পল এটা যদি লওঁ ইয়াৰ পৰা, ধৰক 5 টু দি পাৱাৰ 2, ইয়াত আছে 3। গতিকে সূচকৰ ওপৰত সূচক আছে, তেতিয়াহ'লে আমি কি কৰিম? এই সূচক দুটা পূৰণ হ'ব, 2 into 3, 5 টু দি পাৱাৰ কিমান হ'ব? 6। গতিকে গম পালোঁ যে পাৱাৰৰ ওপৰত যদি পাৱাৰ, অৰ্থাৎ সূচকৰ ওপৰত যদি সূচক থাকে, সূচককেইটা কি হ'ব? পূৰণ হ'ব। এইবাৰ আমি আহিছোঁ তাৰ পিছৰ সূত্ৰ এটালৈ। সূত্ৰ 4লৈ আহিছোঁ। ধৰক কোনোবা এটা সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে, তেতিয়াহ'লে তাৰ মান সদায় 1 হয়। যে এক্সাম্পল যদি লওঁ, 5 টু দি পাৱাৰ 0 থাকিলে তাৰ মান হ'ব 1, বা 7 টু দি পাৱাৰ যদি 0 থাকে হ'ব 1। তাৰ মানে কোনোবা সংখ্যাৰ ওপৰত যদি সূচক বা পাৱাৰ যদি 0 থাকে, তাৰ মান সদায় কিমান হ'ব? 1 হ'ব। নিশ্চয় বুজি পাইছে আপোনালোকে। তাৰ পিছৰ সূত্ৰটোত যাওঁ, 5। এইবাৰ আহিছোঁ আমি 5 নম্বৰ সূত্ৰটোলৈ। ধৰক এটা সংখ্যা আছে এনেকুৱা a টু দি পাৱাৰ m আৰু b টু দি পাৱাৰ m। ইয়াত মন কৰিছেনে? ইয়াতে ভূমিকেইটা বেলেগ বেলেগ, কিন্তু সূচককেইটা কি হয়? একেই। তেনেকৈ হ'লে আমি কি কৰিব পাৰোঁ? ভূমিকেইটাক ব্ৰেকেটৰ ভিতৰত ৰাখি, এই যিহেতু একেই আছে, এইটো আমি এনেকৈ পাতিব পাৰোঁ বা এনেকৈ সমাধান কৰিব পাৰোঁ। তেনেকৈ আমি যদি এটা উদাহৰণ লওঁ, ইয়াতে ধৰক 2 টু দি পাৱাৰ 5 ডিভাইডেড বাই 3 টু দি পাৱাৰ 5। ইয়াতে কি আছে? সূচককেইটা একে হয়, 5, 5। তেতিয়াহ'লে আমি ভূমি দুটা ক'ত ৰাখিম? ব্ৰেকেটৰ ভিতৰত ৰাখিম, আৰু যোনটো সূচক দুটা একে, সেইটো আমি ইয়ালৈ ৰাখিম। এনেকৈ আমি কৰিব পাৰোঁ। এটা উদাহৰণ লৈছোঁ, a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ m। তেতিয়াহ'লে ইয়াত চাব পাৰে ভূমিকেইটা বেলেগ বেলেগ, কিন্তু সূচক একে। তেতিয়াহ'লে আমি ভূমিকেইটাক ব্ৰেকেটৰ ভিতৰত ৰাখিছোঁ, a ইনটু b, আৰু সূচকটো ওপৰত দিছোঁ তেনেকৈ। উদাহৰণ এটা যদি লওঁ, 5 টু দি পাৱাৰ 2 ইনটু 6 টু দি পাৱাৰ 2। ইয়াত ভূমিকেইটা, ভূমি 5, ভূমি 6, ভূমিকেইটা বেলেগ, কিন্তু সূচক বা পাৱাৰকেইটা একেই। গতিকে ভূমিকেইটাক আমি ব্ৰেকেটৰ ভিতৰত ৰাখি সূচকটোৰ ওপৰত এনেকৈ সজাই ল'ব পাৰোঁ। তেতিয়াহ'লে 5 গুণ 30 হ'ল, 5 6 30, আৰু পাৱাৰ আছে 2, দুটা 30 পূৰণ কৰিলে 90 হ'ব। এনেধৰণৰ। আৰু একেবাৰে শেষৰ যোনটো সূত্ৰ আছে, সেইটোত কি হয়? কেতিয়াবা 2 টু দি পাৱাৰ -3, এই মাইনাছটোৰ কাৰণে আমি 1/2 টু দি পাৱাৰ 3 বুলি এনেদৰে লিখিব পাৰোঁ।